এক দীঘলীয়া বিৰতিৰ অৱসান প্ৰায় 9 মাহৰ অন্তত পৃথিৱীলৈ ঘূৰি আহিব সুনিতা উইলিয়ামছ। মহাকাশ কেন্দ্ৰত উপস্থিত 4 মহাকাশচাৰী। 19 মাৰ্চত পৃথিৱীলৈ ঘূৰাই অনা হ'ব সুনিতা উইলিয়ামছ আৰু বেৰী বুছ উইলমৰক। পৃথিৱীৰ পৰা মহাকাশলৈ নাছাৰ স্পেচ এক্স ক্ৰু 10 ইতিমধ্যেই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হৈছেগৈ 4 মহাকাশচাৰী। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ ISS-এ বহু প্ৰত্যাশিত ক্ৰু মিছন আৰম্ভ কৰিছিল, যাতে মহাকাশচাৰী সুনিতা উইলিয়ামছ আৰু বুছ উইলমৰক পৃথিৱীলৈ ঘূৰাই আনিব পাৰি। ষ্টাৰলাইনাৰ কেপচুলত কাৰিকৰী সমস্যাৰ পিছত 9 মাহতকৈ অধিক সময় ধৰি মহাকাশত আবদ্ধ হৈ আছে সুনিতা উইলিয়ামছ। দেওবাৰে স্পেচ এক্সৰ ড্ৰেগন মহাকাশযানখনে ভাৰতীয় সময় অনুসৰি 9:34 বজাত ডকিং প্ৰক্ৰিয়া সফলতাৰে সম্পূৰ্ণ কৰাৰ লগে লগে ক্ৰু 10 আনুষ্ঠানিকভাৱে ISS-ত উপস্থিত হয়। উল্লেখ্য যে 19 মাৰ্চত পৃথিৱীলৈ ঘূৰাই অনা হ'ব সুনিতা আৰু বেৰীক। ইণ্টাৰনেশ্যনেল ডেস্ক, এনিভাৰ 24।